নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এইবাৰ 4 আগষ্টত হ'ব ভয়ংকৰ আন্দোলন কিয়নো 4 আগষ্টত আন্দোলনৰ ঘোষণা কৰিছে এইবাৰ অখিল গগৈ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ কটাক্ষ মন্তব্য কৰিছে অখিল গগৈ আৰু উচ্ছেদিত লোকক হাবতি ধৰি কান্দিছে এতিয়া অখিল গগৈৰ যেটো অখিল গগৈ হাবতি ধৰি একাংশই কান্দিছে উচপে কান্দিছে একাংশ মহিলাই সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত অখিল গগৈৰ ঘোষণা 4 আগষ্টত হ'ব আন্দোলন সংখ্যালঘুৰ বিৰুদ্ধে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে পুনৰ খৰব হৈছে অখিল গগৈ মুখ্যমন্ত্ৰী উচ্ছেদিতক মাটি দিম বুলি কৈ মাটি নিদিলে এনেদৰে অখিল গগৈ মন্তব্য কৰিছে তিৰপাল তৰি থকা অস্থায়ী শিবিৰো ভাঙি চৰকাৰে ভাঙিছে আৰু 30 জুলাইত মুখ্য সচিবক লগ কৰি উচ্ছেদিতৰ ন্যায়ৰ বাবে কথা পাতিব অখিল গগৈ এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ কিয়নো এবাৰ অখিল গগৈয়ে আন্দোলনৰ ঘোষণা কৰি দিছে আন্দোলনৰ ঘোষণা কৰিছে অখিল গগৈ লগতে উচ্ছেদিতই হাবতি ধৰি কান্দিছে অখিল গগৈ পুনৰ এবাৰ উচ্ছেদিতৰ মাজত গৈছে আৰু উচ্ছেদিতৰ মাজত গৈ খা খবৰ লৈছে অখিল গগৈ তাৰ পিছতে অখিল গগৈ এনেদৰে উচ্ছেদিতক হাবতি ধৰে আৰু অখিল গগৈ এনেদৰে হাবতি কান্দিছে একাংশ উচ্ছেদিতই 4 আগষ্টত আন্দোলন ঘোষণা কৰিলে অখিল গগৈ সংখ্যালঘুৰ বিৰুদ্ধে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে পুনৰ খৰব অখিল গগৈ মুখ্যমন্ত্ৰীয়ে উচ্ছেদিতক মাটি দিম বুলি কৈ মাটি নিদিলে তিৰপাল তৰি থকা অস্থায়ী শিবিৰো ভাঙিছে চৰকাৰৰ আৰক্ষীয়ে 30 জুলাইত মুখ্য সচিবক লগ কৰি উচ্ছেদিতৰ ন্যায়ৰ বাবে কথা পাতিব অখিল গগৈৰ পুনৰ এবাৰ গৰ্জন আৰু পুনৰ এবাৰ অখিল গগৈ চ্যালেঞ্জ কৰিছে ৰাজ্য চৰকাৰক তেওঁ কিছু মন্তব্য আছে কিয়া শুনাবলৈ চেষ্টা দেশের ভাই হয় আল্লাহ ভাই নেই কোথায় সে রশিদ বারে একটা বাড়ি দিয়েছে ভাই আমি দেন বাড়ি না বাবা চুপ দিনা দেহে অসমৰ ইতিহাসৰ আটাইতকৈ ট্ৰেজিক অধ্যায় এটা যে অসমৰ ম্যাদী পট্টা থকা এলটমেণ্ট পট্টা থকা আৰু পট্টা নথকা কিন্তু ভূমিহীন বানপীড়িত ৰাইজক উচ্ছেদ কৰি যোৱা 8 জুলাইত যোৱা 8 জুলাইত উচ্ছেদ কৰি বেঘৰ কৰি দিলে মই 8 জুলাইৰ পিছত উচ্ছেদৰ ইয়াত খবৰ ল'বলৈ আহিয়ে 10 জুলাই তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিলোঁ 10 জুলাই নে কিবা তাৰিখ আছিল আৰু মুখ্যমন্ত্ৰীয়ে তেতিয়াই কৈছিলে মই তেখেতক ৰাইজৰ হৈ অনুৰোধ কৰিছিলোঁ যে অন্তত 4000 বিঘা উচ্ছেদ কৰিছে তাৰে 500 বিঘা মাটি এক্সট্ৰাকৈ দি এক কথা মাটি দি হ'লেও মানুহবিলাকক সংস্থাপন দিব লাগে মুখ্যমন্ত্ৰীয়ে মোক তেতিয়া কথা দিছিলে তেওঁ কথা দিছিলে যে যিবিলাক মানুহৰ অন্য ঠাইত মাটি নাই ঘৰ নাই ভূমিহীন সেই মানুহবিলাকক মাটি দিয়া হ'ব যিবিলাক মানুহ গুচি যায় ঘৰ আছে গুচি যাব সেইবিলাকক আমি মাটি নিদিওঁ আৰু যিবিলাকৰ ঘৰ নাই সেইবিলাকটো ৰৈ যাব তেওঁলোকক আমি ক'ৰবাত সংস্থাপিত কৰিম মই ক'লোঁ যে 500 বিঘা এটা মাটি দি তেওঁলোকক সংস্থাপিত কৰক অন্তত তেতিয়া মুখ্যমন্ত্ৰীয়ে মানি লৈছিলে কিন্তু এতিয়া এই বেঘৰ মানুহবিলাকে যাৰ ক'তো ঘৰ নাই সেইবিলাকে য'ত ৰাস্তাৰ ওপৰতে এখন চালি বনাই আছে সেই চালিখন ভাঙি দিছে ফালি দিছে টিপালখন য'ত বাচন কি কয় ৰান্ধি খাইছে বাচন বৰ্তন আছে সেইবিলাক ভাঙি দিছে পুলিচে মহিলাবিলাকক ৰাতি সন্ধিয়া হ'লে মাৰপিট কৰিছে পুৰুষ পুলিচে মুঠতে এটা সাংঘাতিক ধৰণৰ মানৰ দিনৰ অত্যাচাৰৰ নিচিনা এটা অত্যাচাৰ চলাইছে এই হ'ল হিমন্ত বিশ্ব শৰ্মা
বিজেপিৰ অত্যাচাৰ অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত এই অত্যাচাৰ বেলেগ একো কাৰণ নাই দুটাই কাৰণ এক নম্বৰ কাৰণটো হ'ল যে মুছলিম মানুহৰ ঘৰ ভাঙি দিলে হিন্দু মানুহে ভোট তেওঁলোকক বেছিকৈ দিব গতিকে ঘৰ ভাঙি দিয়াটো তেওঁলোকৰ এটা ৰাজনৈতিক অস্ত্ৰ ইলেকশ্যন জিকাৰ এটা অস্ত্ৰ আৰু 2 নম্বৰ কাৰণটো হ'ল আদানী আৰু আম্বানীক অসমৰ মাটি তেওঁলোকে সমজাই দিব খোজে আদানী আৰু আম্বানীৰ কাৰণে এই মাটি দিছে কোনো অসমৰ খিলঞ্জীয়া মানুহক মাটি দিবৰ কাৰণে এই মাটি উলিওৱা নাই কিন্তু তেওঁলোকে প্ৰচাৰ কৰিছে যে এই মুছলিম সংখ্যালঘু মানুহৰ ঘৰ ভাঙি দিলেহে বোলে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা পৰিব গতিকে আজি আপোনালোকে নিজে দেখিছে মানুহবিলাকে কেনেকৈ কান্দিছে মানে মোৰ আৰু আচলতে ক'বলৈ কোনো বাকী নাই এখন চৰকাৰে নিজৰ জনতাৰ ওপৰত স্বদেশী জনতাৰ ওপৰত বৈধ নাগৰিকৰ ওপৰত যি অত্যাচাৰ কৰিছে ইয়াত দুৰ্ভাগ্যজনক মই আশা কৰোঁ যে ইয়াতকৈ আৰু বেছি অত্যাচাৰ নকৰিব মই ধুবুৰীৰ DC আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ চিফ ছেক্ৰেটাৰীক আহ্বান জনাইছোঁ যাতে য'ত মানুহবিলাকে আশ্ৰয় লৈ আছে ৰাস্তাই পদূলিয়ে তেওঁলোকৰ টিপালবিলাক ভাঙি পেলোৱা নহয় ফালি পেলোৱা নহয় বাচন বৰ্তনক ভাঙি পেলোৱা বা লৈ যোৱা নহয় আৰু মানুহক যাতে মাৰপিট কৰি নাথাকে কাৰণ তেওঁলোক বেঘৰ তেওঁলোকৰ যাবলৈ ক'তো ঠাই নাই তেওঁলোক অসমৰ মানুহ তেওঁলোক অসমৰ পুৰণি মানুহ হয় মুছলমান মানুহ কিন্তু তেওঁলোক অসমৰ পুৰণি মানুহ যিবিলাকৰ বাহিৰৰ মানুহ নিশ্চয় গুচি গ'লহেঁতেন আৰু যিবিলাক মানুহৰ বেলেগ ঠাইত মাটি আছে তেওঁলোকো গুচি গ'লহেঁতেন কিন্তু এওঁলোকৰ নাই গতিকে মই চৰকাৰক অত্যাচাৰ নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ অহা 30 তাৰিখৰ দিনা মই নিজে এই অঞ্চলৰ ৰাইজক লৈ এবাৰ চিফ ছেক্ৰেটাৰীক লগ ধৰিম অসমৰ মুখ্যমন্ত্ৰী চিফ ছেক্ৰেটাৰীলৈ মোৰ হাততে কিবা লিখি দি আছে আৰু অহা 4 তাৰিখৰ দিনা মই নিজেই বিলাসীপাৰলৈ আহিম ৰাইজক লগত লৈ DCক প্ৰশ্নটো সুধিম যে আচলতে মাটি দিয়াৰ কিবা ব্যৱস্থা কৰিছেনে নাই অহা 4 তাৰিখে এখন গণসমাৱেশ হ'ব আৰু তাত মই নিজে অংশগ্ৰহণ কৰিম আৰু আজি যিবিলাক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আছে এই আন্দোলন মই বন্ধ কৰিবৰ কাৰণে আন্দোলনকাৰীসকলক বিশেষকৈ আমাৰ কৃষক মুক্তিয়ে এই গোটেই আন্দোলনটোৰ নেতৃত্ব লৈ আছে কৃষক মুক্তি সংগ্ৰাম সমিতিক মই অনুৰোধ জনাইছোঁ তেওঁলোকে মোৰ অনুৰোধ ৰক্ষা কৰিম বুলি কৈছে আজিৰ পৰা এই কাৰ্যসূচী বন্ধ হ'ব এই আন্দোলন বন্ধ হ'ব অহা 30 জুলাই তাৰিখৰ দিনা আমি চিফ ছেক্ৰেটাৰীক লগ ধৰিম আৰু 4 আগষ্ট তাৰিখৰ দিনা আমি এক বিশাল গণসমাৱেশৰ কাৰ্যসূচী লৈ DCক আমি সুধিম যে আমাক কেতিয়া মাটি দিয়া হ'ব মই এইখিনি কথাই ক'লোঁ ধন্যবাদ